নমস্কাৰ গগৈ স্পৰ্টছ চেনেলৰ প্ৰতিক্ৰিয়া দৰ্শকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ মেঘালয়ৰ শ্বিলঙত আৰু সকলোৱে ইতিমধ্যে গম পাইছে মেঘালয়ত অনুষ্ঠিত হ'বলৈ গৈছে প্ৰথমবাৰৰ বাবে ISLৰ মেচ আৰু ISLৰ মেচত আজি অৱতীৰ্ণ হ'ব নৰ্থ ইষ্টৰ সন্মুখত মুম্বাই CTFC। ইতিমধ্যে মুম্বাই CTFCৰ বিৰুদ্ধে হ'ব লগা এইখন মেচ অতি গুৰুত্বপূৰ্ণভাৱে বিবেচিত হৈছে কাৰণ চতুৰ্থ স্থানত আছে নৰ্থ ইষ্ট ইউনাইটেড আৰু মোৰ সহযোগী জাবান ৰাভা ইয়াৰ সমগ্ৰ এটা পৰিৱেশ দেখাব আৰু কিছু ইতিমধ্যে কাউণ্টডাউন আৰম্ভ হৈছে আৰু কিছু মুহূৰ্তৰ পাছতেই জৱাহৰলাল নেহৰু যিটো ষ্টেডিয়াম আছে প্ৰথমবাৰৰ বাবে শ্বিলঙত অনুষ্ঠিত হ'বলৈ গৈ আছে। যিহেতু বৰ্তমান সময়ত মোহন বাগান পইণ্ট টেবুলত যদি চোৱা যায় মোহন বাগান 91 স্থানত আছে আৰু তাৰ পাছতে আছে গোৱা 36 পইণ্টেৰে গোৱা দ্বিতীয় স্থানত আছে, জামছেদপুৰ আছে 34 পইণ্টেৰে তৃতীয় স্থানত আৰু নৰ্থ ইষ্ট ইউনাইটেড আছে 29 পইণ্টেৰে চতুৰ্থ স্থানত, বেংগালুৰু আছে 28 পইণ্টেৰে পঞ্চম স্থানত, মুম্বাই CTFC 28 পইণ্টেৰে আছে ষষ্ঠ স্থানত। এইখন টুৰ্ণামেণ্ট অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। আমি দেখাই আছোঁ মেঘালয়ৰ পৰা সম্পূৰ্ণ পৰিৱেশ শ্বিলঙত অনুষ্ঠিত হ'ব 3খনকৈ মেচ আৰু ইয়াৰ ভিতৰত 21 ফেব্ৰুৱাৰীত আৰু এখন মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে। আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব শ্বিলঙৰ বুকুত প্ৰথমখন মেচ। আমি দেখুৱাই আছোঁ ইয়াৰ সমগ্ৰ পৰিৱেশ, কেমেৰা পাৰ্চন জাবানে দেখাই আছে ইয়াৰ সমগ্ৰ পৰিৱেশ। ইতিমধ্যে দৰ্শকসকল ইতিমধ্যে সোমাইছে ভিতৰত বা তেখেতসকলে বৰ্তমান সোমাবৰ কাৰণে চেষ্টা কৰি আছে। 7:30 বজাৰ লগে লগে মুম্বাই CTFC আৰু নৰ্থ ইষ্ট ইউনাইটেড তেখেতসকলে খেলত নামিব। ইতিমধ্যে দৰ্শকৰ অহা যোৱা আৰম্ভ হৈছে। আমি দৰ্শকসকলৰ কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। अच्छा लग रहा है। क्या एक्सपेक्टेशन है? एक्सपेक्टेशन तो नॉर्थ ईस्ट जीत रहा है। आपका फेवरेट प्लेयर कौन है? फेवरेट प्लेयर अलादीन नजारे। कल करेगा? कल करेगा? हाँ श्योर, आज गोल करेगा। নিশ্চয়কৈ ভিডিঅ' জাৰ্নেলিষ্ট জাবানে দেখাই আছে সমগ্ৰ পৰিৱেশ। ইতিমধ্যে দৰ্শকসকল আহিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে গেট খোলা দিছে 5 বজাৰ পৰা, এজন দুজনকৈ দৰ্শক আহিছে আৰু কেইবা হাজাৰো দৰ্শকৰ সমাৱেশ ঘটিব বুলি আশা কৰা হৈছে। ইতিমধ্যে দলৰ স্বত্বাধিকাৰী জন আব্ৰাহাম লগতে ইয়াৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত উপস্থিত হোৱাৰ কথা আৰু পৰৱৰ্তী সময়ত গম পোৱা যাব তেখেতসকল উপস্থিত হ'ল নে নাই। আমি দেখাই আছোঁ সমগ্ৰ পৰিৱেশ আৰু 7:30 বজাৰ লগে লগে অনুষ্ঠিত হ'ব ISLৰ মেচ। আমি দেখুৱাই যাম সমগ্ৰ পৰিৱেশ। Full North East, we want 3 points. We support, full support. Hip hip hooray, North East, hip hip hooray. एक्सपेक्टेशन तो है अच्छे खेलेंगे। डिफेंस में थोड़ा हम लोगों को थोड़ा ये करना पड़ेगा, थोड़ा मतलब क्या है गोल हम क्लीन शीट रखना है, बस वही हमारा मेन वो। बाकी गोल मारेंगे, गुलेर्मो है, नेस्टर है, अलादीन है, पार्थिव है। वी होप we will win. ये मैच नॉर्थ ईस्ट के लिए बहुत इम्पोर्टेंट है प्लेऑफ के लिए। यस एक्चुअली अगर इस पॉइंट में हम 3 पॉइंट्स अगर मिल जाते हैं तो एटलीस्ट दिस इज द फर्स्ट टाइम वी आर कमिंग हियर अप टू दिस लेवल, सो वी वांट टू बी द चैम्पियन। एटलीस्ट लेट्स क्लियर द प्लेऑफ एंड वी विल बी द चैम्पियन। फर्स्ट टाइम शिलोंग में हो रहा है नॉर्थ ईस्ट का मैच और ISL का मैच। हाँ एक्चुअली हम करीमगंज श्रीभूमि से आसाम से ट्रेवल करके आए हैं 8 घंटा यहाँ पे। आज मॉर्निंग को पहुँचे हैं, पहुँच के मतलब शिलोंग में हो रहा है बोल के डुरांड कप में भी हमने देखा है इतना सपोर्टर और वो एक्साइटमेंट। हम घर बैठे टीवी में बैठ नहीं पाए, पापा और मैं चले आए। ISL का माहौल कैसा लग रहा है? ISL का माहौल बहुत अच्छा है। इस बार क्या हुआ है कि इतना ज़्यादा प्लेयर्स इतना अच्छा खेल रहे हैं सारे टीम्स, सो दैट्स वाई ये और नेक्स्ट जितने अपकमिंग सीजन्स होंगे और भी अच्छे होते जाएंगे। माहौल बहुत अच्छा है शिलोंग में। ये जो पीपल है इसमें क्रेज है, इस क्रेज का सम्मान करके नॉर्थ ईस्ट जीतेगा।